নমস্কাৰ। যাদুকৰ বিক্ৰমে যোৱা 2016 চনৰ নিৰ্বাচন, 2019 চনৰ নিৰ্বাচন আৰু 2021 চনৰ নিৰ্বাচনত মেজিকেল কিছুমান প্ৰেডিকশ্যন কৰিছিল। তেওঁ বক্সত এটা ৰিজাল্ট ভৰাই থয় আৰু যেতিয়া ফলাফল ঘোষণা হয় তাৰ পিছত সেই বক্সটো উলিয়াই মিলাই চায়। আৰু এই তিনিওবাৰ 2016, 19 আৰু 2021 তিনিওবাৰতে তেওঁ 100% তেওঁ শুদ্ধ বুলি প্ৰমাণিত হৈছে। মই আশা ৰাখিছোঁ এইবাৰো যাদুকৰ বিক্ৰম 100% শুদ্ধ হ'ব। কাৰণ ইয়াৰ যিটো প্ৰচেছ, ইয়াৰ যিটো প্ৰক্ৰিয়া, এইটো কেৱল মেজিকেল নহয়। একচুৱেলি এইটো সম্পূৰ্ণ জৰীপৰ ভিত্তিত ঠায়ে ঠায়ে গৈ সম্পূৰ্ণ জৰীপৰ ভিত্তিত কৰা হয় আৰু ইয়াত মানুহৰ মনস্তত্ত্ব অধ্যয়ন কৰা হয়, ভোটাৰৰ মনস্তত্ত্ব অধ্যয়ন কৰা হয়, তেওঁলোকৰ বডি লেংগুৱেজ, তেওঁলোকৰ কথা কোৱাৰ ধৰণ ইত্যাদি অধ্যয়ন কৰা হয়। যাদুকৰ বিক্ৰমৰ এইবাৰ 100% শুদ্ধ হোৱাটো মই ভাবোঁ যে এই দাবী সফল হ'ব। কাৰণ এইবাৰৰ নিৰ্বাচন ঘোষণাৰ পূৰ্বে যিখন চিনেৰিঅ' আছিল, ইয়াৰ পৰৱৰ্তী চিনেৰিঅ'টো সম্পূৰ্ণ বেলেগ হৈ গ'ল। আৰু 29 তাৰিখৰ পিছত যেতিয়া বক্স বন্ধ কৰিব, ইতিমধ্যেই মানুহৰ মনস্তত্ত্ব স্পষ্টকৈ জনাটো সুবিধা হ'ব যাদুকৰ বিক্ৰমৰ। গতিকে মই আশা ৰাখিছোঁ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে যাদুকৰ বিক্ৰমেনো 4 তাৰিখৰ পিছত কি ফলাফল আমাৰ আগত দেখুৱায়। সেই ফলাফল 4 মে'ৰ ফলাফলৰ লগত একে হয় নে নহয় আমি চাই থাকোঁ আহক। ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ফুলখাৰী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছোঁ, সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।